জ্ঞানাত্মক অনাদি অনন্ত পরমাত্মা জ্যোতি রূপা মই ভগবন্ত সর্বধর্ম বিহীন নিলিপ্ত নিরঞ্জন ইন্দ্রিয়ৰ অগোচৰ শুদ্ধ সনাতন মই মাত্ৰ জ্ঞাতা মোক কেহু নজানৈ ভকতৰ হৃদি মোক জানিবা নিশ্চয় অনাদি অনন্ত পৰ ব্ৰহ্মৰ মোক বোলে সূক্ষ্ম ৰূপে থাকো সদা হৃদয় কমলে অরামে বিশ্বরূপ পুরাতন মই সনাতন অসমস্তরে আত্মা মই জানা মহাত্মন চিদানন্দ মূর্তিময় জ্যোতি অন্ধকার বেদৰ গুপুত বিত্ৰ ব্ৰহ্ম নিৰাকাৰ চৰাচৰ ৰূপে মই হৈ আছো বেকত মায়াক প্ৰপঞ্চী মই তথাপি অজ্ঞ যিটোজনে ভক্তিভাৱে চিন্তয় মোহক নতু জপে মোৰ নাম সহস্ৰ সংখ্যক সিটোজনে চিন্দি সুখ মোহ পাশ জৰি অপয়াসে গতি পাৱে ভৱ সিন্ধু তৰি অৰামে সমস্ত ব্ৰহ্মাণ্ড ৰাম মুদে হয় মুতে সৃষ্টি হুয়া শেষে অমুতে যালয় ইটো পৰমাৰ্থ তত্র জানি ৰঘুপতি আনন্দে মুহুৰ পদে কৰি ভকতি পৰব্ৰহ্ম সনাতন নিশ্চল নিৰ্মল সৰ্বগামী সৰ্বব্যাপী মই চল চল মই নিৰাকাৰ মূৰ ৰূপৰে খানাই অসূক্ষ্মদৰ্শী যোগী মোক অদেশে মোৰ পৰে তৈলোকত কিছু নাহিয়ান যত দেখা যত শুনা মনে কৰা ধ্যান সমস্তে মুহুৰ বাপু জানাব তত্ত্বজ্ঞানী বিনে একো কেহু নজানয় পৰিণাম নাহি মোৰ নুহু নিৰানন্দ তিতা প্ৰবৰ্জিত মই সদা চিদানন্দ বাক্য মনয় অগোচৰ আনন্দ মূৰ্তি এহি ভাৱে চিন্তে মোক যিটো দিনে ৰাতি কৈতো ভয় নাহি তাৰ সদানন্দময় ভৱ ভয় নাহি অন্তে মোহ কপাৱয় যিটো জনে মুতে সৰ্বভূত নিৰীক্ষয় অসৰ্বভূতে যিটো মাত্ৰ মুকে অরামে সমস্ত ভূতরে মোরে হীন নাহি করে এই জ্ঞানী অপয়াসে সংসাৰ
অভয় মুণ্ডে সিটো লাঠি প্ৰহাৰিলা মোৰ কৃপা লভিয়ন্তে মোকে পাইলা আমি শুনা ৰামচন্দ্ৰ আৰু স্বৰূপ বচন ভূতৰ সহিতে আত্মা কৰে বিচৰণ যিহেতু মোতে শেষৰ ভূত প্ৰকাশন্ত সেই হেতু মই পৰমাত্মা ভগৱন্ত মই আত্মা মুত পৰে একো দেখয় কৃষিজনে শোক মুক সবাহু পৰম শ্ৰদ্ধাৰ সেই সাধু গুৰু বৈষ্ণৱসকল আজি এই শ্ৰী শ্ৰী শিৱ মন্দিৰত এই মহাশিৱ পাঠৰ আজি দুআষাৰ ক'বলৈ ওলাইছোঁ। ইয়াতে আমাৰ অজানিতে বহু ভুল ভ্ৰান্তি হৈ যাব পাৰে। সমূহ ভুলৰ বাবে আপোনাক সবে আমাক দাসৰো দাস বুলি যেন ক্ষমা কৰে। ৰামচন্দ্ৰ যেতিয়া তেওঁ ভাৰ্যাৰ বিৰহত ভাগি পৰিছিলে তেতিয়া তেওঁ ক'লৈ যাওঁ, কি কৰিম, জীয়াই থাকিম নে নাই, তেওঁ নিজকে স্থিৰ কৰি ল'ব পৰা নাছিল। সত্য শুদ্ধ এগৰাকী স্বামীৰ ভাৰ্যা যদি বিষ হৈ যায় তেতিয়াহ'লে সেই স্বামীজনৰ বহুতো দুখ ভ্ৰান্তি আহি যায়। আৰু কোনোগৰাকী নাৰী যদি স্বামী নোহোৱা হৈ যায় সেই নাৰীগৰাকী বহু দুখ কষ্ট আহি জীৱন অতিবাহিত হয়। সেয়েহে আজি ৰামচন্দ্ৰ তেখেতৰ ভাৰ্যা সীতাৰ বিৰহত আজি শোকাকুল অৱস্থা হৈ তেওঁ নিজক নিজে ভাগৰি পৰি তেওঁ জীৱন আহুতি দিয়াৰ বাবে আগুৱাই যাবলৈ মনস্থ কৰিছিল। সেই সময়তে প্ৰভু ভগৱন্ত সদাশিৱই তেখেতক খুব সুন্দৰভাৱে বুজাই দিছে যে সেই ৰম্য সৌম্য ৰাম ভূতৰ অধিকাৰী ভূতনাথ দেৱৰো দেৱ মহাদেৱ, এই মহাদেৱৰ যি কৃপা আছে, এই মহাদেৱৰ কৃপা হ'লে তিনি ত্ৰৈলোক্যত তেওঁ জয় হ'ব পাৰিব। গতিকে তুমি এক থিৰ মনে তুমি ঈশ্বৰ চিন্তন কৰা, প্ৰভু ভগৱন্তৰ চিন্তন কৰা। তুমি তোমাৰ ভাৰ্যাক বেছি দিনৰ নালাগে, অতি সোনকালে তুমি ঘূৰাই পাবা। এটা মনুষ্য জন্ম লৈ আমি যদি ভাল কামৰ দিশে আগবাঢ়িব নোৱাৰোঁ, সদায় যদি আমি বেয়া দিশেহে আগুৱাই যাওঁ, তেতিয়াহ'লে এই মনুষ্য জন্ম লোৱা কোনো সম্ফল নাই। আমি সদায় তিতাপ বৰ্জিত, সদায় এই তিনি তাপতেই বৰ্তি থাকি সদায় দুখৰ ওপৰত দুখেই আৰ্জন কৰি আছোঁ। কোনোদিনে আমি শান্তি পোৱা নাই। এটা হ'ল শাৰীৰিক তাপ, এটা হ'ল মানসিক তাপ, এটা হ'ল আধ্যাত্মিক তাপ। এই তিনিটা তাপে আমাক উৰাই ঘূৰাই আনি বিষৰ বাসনালৈ ঘূৰাই লৈ আনে। যদি আমি এই তাপ তিনিটাৰ পৰা বাচি যদি প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰি যদি এই তিনি তাপৰ পৰা আমি পাৰ হ'ব পাৰোঁ, মনুষ্য জন্ম লোৱা কামত আছে। আৰু যদি এই তাপকেইটা আমি ত্যাগ কৰি আমি যদি ঈশ্বৰ দৰ্শন কৰি সাধু সংগ ল'ব নোৱাৰোঁ, তেতিয়াহ'লে আমি যিমান এই ভক্তি দিশত আগ নাবাঢ়োঁ, আমি কেতিয়াও আমি সফল হ'ব নোৱাৰিম বুলি আজি সুন্দৰভাৱে আমাক বুজাই আছে।
চকু মেলি সেহি সন্ত সাধু স্বয়ং সৰ্বভূত ৰূপী আত্মা মুহুক যদ্যপি মায়াৰ সংগে বাস কৰোঁ আমি তথাপি পৰমেশ্বৰ মই গৰ্বগামী। সেই সাধুগুৰু বৈষ্ণৱসকল, জ্ঞান চকু মেলি সেই সন্ত সাধু ছয় সৰ্বভূতৰ ৰূপী আত্মাৰ মুহুক দেখুৱায়। যেতিয়া এজন সাধু জ্ঞান চকু উপজে, যেতিয়া এজন সাধুৰ গৰ্ভত জ্ঞান আহি যায়, তেতিয়া কি হয়? যোনফালে যায় সেইফালে সাধুগুৰু বৈষ্ণৱকে দৰ্শন হয়। যেতিয়া দেহত জ্ঞানৰ আৱিৰ্ভাৱ হয়, গুৰুমূৰ্তিসকলক ভগৱান স্বৰূপে মানিব পৰা যায়। যদ্যপি মায়াৰ সংগে বাস কৰোঁ আমি তথাপি পৰমেশ্বৰ মই সৰ্বগামী। যেতিয়া আমি মায়াৰ পাশত আবদ্ধ হওঁ, তেতিয়া আমি সাধু গুৰু বৈষ্ণৱ ভকত বৈষ্ণৱ একো চিনি নোপোৱা হওঁ। সেইকাৰণে আমি সৎগুৰুৰ ওচৰত আশ্ৰয় লৈ ভকতি মাধ্যমৰ দিশে আগুৱাই গৈ পৰম ব্ৰহ্মক চিনি পোৱাৰ ৰাস্তাটো বিচাৰি ল'লেহে এই মানৱী জনম লোৱা সাম্ফল হ'ব বুলি আমাক বুজাই আছে। অৰামে পৰ ব্ৰহ্ম নিৰাকাৰ অনিশ অনন্ত ব্ৰহ্মাণ্ডৰ কৰ্তা মই ভগৱন্ত জ্ঞান বলে স্বপ্নে তিজ গত দেখা পাৱে আমাৰ সমস্ত বিশ্ব দেখে ভাৱে পৰব্ৰহ্ম নিৰাকাৰ অনিশ অনন্ত ব্ৰহ্মাণ্ডৰ কৰ্তা মই ভগৱন্ত। সেই সাধু গুৰুসকল, মোক ভগৱান বুলি ভকতসকলে নেমানে। আৰু মই যে সকলোৱে ঘতে ঘতে থাকি যে সকলোকে যে মই নিৰাকাৰ ৰূপে যে চলাই আছোঁ, ভকতে মোক চিনি নাপায়। জ্ঞান বলে স্বপ্নে তিজগত দেখা পাৱে আমাতে সমস্ত বিশ্ব দেখে সেইভাৱে। এই সমস্ত বিশ্বখন মোৰ লগতে আছে, কিন্তু ভকতে চিনি নাপায়। ভকতে চিনি নোপোৱাৰ বাবে ভকতৰ শৰীৰে দেহত দুখ হয়, ৰোগ হয়, বেমাৰ হয়, ব্যাধি হয়। যদি ভক্তসকলে ভগৱান বুলি চিনি পালে হয়, তেতিয়াহ'লে কোনো ভকতৰ কোনোদিনে বিপদ আপদ নহ'ল হয় বুলি আজি স্বয়ং আমাক বুজাই আছে। অৰামে স্বৰূপতে মই নিৰ্বিকাৰণী ৰাময় অভাগ্যে মোহূত নৰে ইমত দেশয় প্ৰকৃতিৰ গুণ ভেদে ভিন্ন ৰূপ ধৰো আত্মাৰূপে সমস্ততে মই বাস কৰোঁ। লিংগ শৰীৰৰ কথা শুনাৰ ঘূবৰ অজাত হন দেহুৱে জাত ইটো হে ৰামচন্দ্ৰ, এই শৰীৰটো বৰ মৰমৰ। এনেহেন সুন্দৰ শৰীৰ এটা এইবাৰ পাই ইয়াক অথলে জহি কৰি যাবলৈ নিদিবা। বহু কোটি জন্মৰ বলত এইবাৰ মনুষ্য জন্ম পালোঁ। এইবাৰ মনুষ্য জন্ম পাই যদি মনুষ্যই ভাল পোৱা কাম নকৰোঁ, সাধু গুৰু বৈষ্ণৱে ভাল পোৱা কাম কৰিব নাজানো,
জ্যেষ্ঠজনক যদি সন্মান কৰিব নাজানো, পিতৃ মাতৃক যদি শ্ৰদ্ধা কৰিব নাজানো, তেতিয়াহ'লে এই মনুষ্য জন্ম লোৱা একেবাৰে মিছা। গতিকে এই পঞ্চভূতি দেহাটোক লৈ তোমালোকে ইমান চিন্তা নকৰিবা। এই পৰমাত্মাৰ অধীন, এই জীৱ, এই শৰীৰ পৰমাত্মাৰ অধীন। এই যেতিয়া জীৱটো এদিন গুচি যাব, এই শৰীৰৰ কোনো মূল্য নাই। এনেহেন এটা শৰীৰক লৈ আপোনালোকে কোনেও কেতিয়াও কোনোদিনে অহংকাৰ নকৰিব। অহংকাৰে পতন। সেইকাৰণে সকলো সাধুগুৰু বৈষ্ণৱে এক ঈশ্বৰক অৰ্পণ কৰি প্ৰভু ভগৱন্তই ভাল পোৱা কৰ্ম আৰু সাধুগুৰু বৈষ্ণৱে ভাল পোৱা কাম কৰিবলৈ শিকক। সদায় আপোনালোকে শান্তি পাব বুলি আজি সুন্দৰভাৱে বুজাই আছে। অৰাবে পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয় গণ মন বুদ্ধি অহংকাৰ চিত্ত জন পুৰাণয় পান পান সমান উদ্যান এহি ঊনবিংশ তত্র জানিবা সবে মিলি লিংগ দেহ ভূয়াও আছে জাত জাক স্থূল দেহ বোলে অপৰ নামত মায়া হেতু লিংগ দেহে জীৱ আছে ৰৈ তাৰ অনুবাক্য ৰাম স্থিৰ হৈ। সেই সাধুগুৰু বৈষ্ণৱসকল, এই দেহটো পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চ কৰ্মেন্দ্ৰিয়, মন বুদ্ধি চিত অহংকাৰ, এই হ'ল 14জন আৰু 6 অগ্নি আৰু কাম ক্ৰোধ লোভ মোহ মদ মাচৰ্য, এই 24টা তত্ত্ব লৈ আমাৰ এই দেহটো গঠিত হৈ আছে। যদি আমি এই দেহটো যিটো স্থূলাকাৰ, আমি স্থূল এটা কণী ভাগি দিলে তাৰ পৰা যিটো জীৱ ওলায়, সেই জীৱটোৱে গৈ লাহে লাহে ডাঙৰ হয়। সেই স্থূলাকাৰ জীৱ এটাই আজি আহি 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 এটা সুন্দৰ মানৱ জন্ম লৈ আজি যদি আমি সাধু সংগত লৈ যদি ভকতিৰ মাধ্যমেৰে আমি যদি প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰিব নাজানো আৰু জ্যেষ্ঠসকলক যদি আমি শ্ৰদ্ধা ভক্তি কৰিব নাজানো, তেতিয়াহ'লে এই মানৱ জন্ম লোৱা কোনো সম্ফল নাই। সেয়েহে শিৱ মহাপ্ৰভুৱে ৰামচন্দ্ৰক বুজাই আছে, সেই ৰঘুনন্দন ৰাম, এনেকুৱা এটা মনুষ্য জন্ম লৈ তুমি অথলে এই শৰীৰটো নষ্ট নকৰিবা। তুমি মায়া পাশত আবদ্ধ হোৱাৰ বাবে আজি তোমাৰ ভাৰ্যা সীতাৰ বাবে আজি তুমি বিহ্বল হৈ আছা। এইটো হ'ল মায়াৰ বান্ধোন। এই মায়াৰ বান্ধোনৰ পৰা সাৰিবলৈ হ'লে তুমি কি কৰিব লাগিব? ৰাম নাম জপ কৰিব লাগিব। ৰাম নামে সকলো বিপদৰ পৰা উদ্ধাৰ কৰিব বুলি আজি শ্ৰীৰামচন্দ্ৰক বুজাই আছে। তুমি খাব পাৰিবানে নোৱাৰিবা? সেই পাৰিবা দিয়া, সেই অলপ লৈ লোৱা। যিটো জীৱ লিংগ দেহে অৱস্থান কৰে, ক্ষেত্ৰজ্ঞ পুৰুষ নাম
সৃষ্টি জীৱ ধৰে পাপ পুণ্য সমস্তৰে ফল ভুঞ্জয় আমি কাল পৰকাল অবঞ্চিয়া যিটো জীৱ লিংগ দেহে অৱস্থান কৰে ক্ষেত্ৰজ্ঞ পুৰুষৰ নাম কহি জীৱ ধৰে। ক্ষেত্ৰজ্ঞ হ'ল জীৱ আৰু ক্ষেত্ৰজ্ঞ হ'ল মানে ঠাই। আজি যিটো ঠাইত যিটো দেহত আজি জীৱ আহি সোমাই গ'ল এই হ'ল ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞ। ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞ এই দুইটা মিলি পেলাই এটা আমাৰ সুন্দৰ মানৱী দেহা হৈ আছে। যদি ক্ষেত্ৰজ্ঞ পুৰুষৰ নাম সেহি জীৱ ধৰে পাপ পুণ্য সমস্তৰে ফলক ভুঞ্জে। যদি আমি এই জীৱৰূপ ধৰি যদি আমি পাপতকৈ যদি পুণ্য কাম কৰিব পাৰোঁ তেতিয়াহ'লে আত্মাক গতি দিয়া ব্যৱস্থাটো বেছি সহজ হয়। আৰু যদি পাপৰ টোপোলাটো বেছি হয় তেতিয়াহ'লে আমি ইহকাল পৰকাল পাপতে বঞ্চি নৰক যান্ত্ৰণা ভোগ কৰিব লাগিব বুলি আজি আমাক সুন্দৰভাৱে বুজাই আছে। চাহ খাব পাৰিব নেকি? জাগ্ৰত সুযুক্তি স্বপ্ন তিনি অৱস্থা অক্ষেত্ৰজ্ঞ পুৰুষে ভুঞ্জি থাকয় সৰ্বথা। আমি লিংগ দে থাকি আত্মা দুখ পাৱে বৰ কিন্তু স্বৰূপত দুখ নাহি পুৰুষ সেই মতে ৰাগ দেখ বন্ধ থাকি জীৱে শৰীৰৰ সংগে দুখ ভুঞ্জে এহি ভাবে। যেতিয়া মই এটা বেয়া কাম কৰোঁ মোৰ আত্মাই বৰ দুখ পায়। যেতিয়া মই জানি বুজি এটা বেয়া কাম কৰোঁ মোৰ শৰীৰেও কষ্ট পায়, মোৰ দেহত থকা জীৱাত্মায়ো কষ্ট পায়। এই কষ্ট বিনিময়ত মোৰ দেহত থকা ভগৱন্তৰ আত্মাই বহুত দুখ পায়। যেতিয়া প্ৰভু ভগৱন্তৰ দুখ পায় কেতিয়াবা এই সজাৰ পৰা বাহিৰ হৈ যায়। এই সজাৰ পৰা বাহিৰ হৈ যোৱাৰ লগে লগে এই শৰীৰটোৰ কোনো মূল্য নাই। সেইকাৰণে আমাক কৈ আছে যে সেই সাধুসকল জীয়াই থাকোঁতেই হৰিনাম লোৱাৰ প্ৰস্তুতি ব্যৱহাৰ কৰক, সাধু সংগ লোৱাৰ ব্যৱস্থা কৰক, সদায় হৰিগুণ কীৰ্তন কৰক। তেতিয়াহ'লে এই মনুষ্য জনম লোৱা সাফল হ'ব। আৰু যদি হৰিনাম নলৈ সদায় যদি বেয়া কৰ্মত লিপ্ত হৈ অসূয়া কৰ্ম কৰোঁ তেতিয়াহ'লে আমি নৰক যান্ত্ৰণা ভোগ কৰিব লাগিব বুলি আজি আমাক সুন্দৰভাৱে বুজাই আছে। মন বুদ্ধি অহংকাৰ চিত্ৰ সমে থাকে সিহেতু আত্মাক এহি মতে ভাবে লোকে স্বৰূপতে আত্মাৰ নাহিকে সুখ দুখ অজৰ অমৰ আত্মা বিকাৰ বিমূঢ়
ৰশ্মি দেখি নৰ জল বুলি অভিলাষ কৰন্ত বিস্তৰ জল নহি সিটো মৰি চিকামাত হয় আত্মাৰো জানিবা ৰাম এহি মন বুদ্ধি অহংকাৰ চিত্তসমূহে থাকে সিহেতু আত্মাক সেইভাৱে লোকে স্বৰূপতে আত্মাৰ নাহিকে সুখ দুখ অজৰম আত্মাৰ বিকাৰ বিমুখ যিটো আমাৰ দেহত থকা আত্মা ই হ'ল অবিনাশী ইয়াৰ কেতিয়াও মৃত্যু নাই আমাৰ শৰীৰৰহে মৃত্যু হয় এনেকুৱা এটা শৰীৰক লৈ যদি আমি সদায় অভিমান কৰোঁ এনেকুৱা এটা শৰীৰক লৈ যদি আমি সদায় জড়িত হৈ থাকোঁ তেতিয়াহ'লে এই শৰীৰ কেতিয়াবা জহি সহি গুচি যাব সেইকাৰণে আমাক বাৰে বাৰে বুজাই আছে সেই সাধুসকল এই দেহত থকা আত্মাক গতি দিবৰ বাবে আমি সদায় বহু ভগৱন্তই ভাল পোৱা কাম কৰিব লাগিব সাধু সংগত ব্ৰতী কৰিব লাগিব পিতৃ মাতৃক শ্ৰদ্ধা কৰিব লাগিব জ্যেষ্ঠজনক সন্মান কৰি ভকতে ভাল পোৱা কাম শিকিলেহে আমি আত্মাক গতি দিয়া ব্যৱস্থাটো পাম বুলি আজি মহাশিৱগীতাই আমাক বুজাই আছে মোহচেতা যিটো নৰ পৰমাৰ্থহীন সূক্ষ্ম জ্ঞান নাহি যিটো চৈতন্যবিহীন শিশিজনে আত্মাক ভাবহি মতে দেহ আত্মা পৰিচয় তাৰ নাহি ঘটে যদ্যপি মায়াত বন্দে হুয়া প্ৰবত্ৰয় তথাপি স্বতন্ত্ৰয়াত্মা জানিবা নিশ্চয় সম্প্ৰতি জীৱৰ কথা শুনা বীৰবৰ কোন স্থানে অৱস্থান দেহৰ ভিতৰ অন্নময় দেহ মধ্যে আছে এক স্থান হৃদয় তাহাৰ নাম জানা মতিমান সেই স্থানে যি থাকে জীৱ কৰি অৱস্থান নখাগ পৰ্যাপ্ত ব্যক্তি থাকে অবিৰাম শিৱ প্ৰভুৱে ৰামচন্দ্ৰক কৈ আছে হে ৰম্য সৌম্য ৰাম এই দেহৰ মাজত এই শৰীৰৰ মাজত প্ৰভু ভগৱন্তত থকা জেগাটোৰ নাম কি ক'ত থাকে তেওঁ সকলোৱে কৈ আছে যে প্ৰভু ভগৱন্ত এই দেহাতে আছে দেহাত থকাটো ঠাই এডোখৰ থাকিব লাগিব আজি এইখন শিৱ মন্দিৰ ইয়াতে মহাদেৱ থকাটো ঠাই এডোখৰ আছে তেওঁ নিৰ্দিষ্ট ঠাইতহে তেওঁ ৰখা হৈছে তেওঁতো য'তে ত'তে ৰখা নাই ঠিক তেনেকৈ আমাৰ দেহৰ মাজতো থকা ঠাইটুকুৰাৰ নামটো হ'ল হৃদয় পদ্ম হৃদয় পদ্ম তেওঁ জীৱাত্মা ৰূপে আছে তাৰ পৰা তেওঁ দিনটোত 21,600 বাৰ অহা যোৱা কৰি আছে ৰাধা ৰূপে সোমাই আছে কৃষ্ণ ৰূপে ওলাই আছে
যদি কৃষ্ণৰূপে ওলাই যদি আৰু নোসোমায় সেইদিনাখনে আমাৰ শেষ। গতিকে এনেকুৱা এটা দেহাক লৈ এই এটা শৰীৰক লৈ যদি আমি অভিমান কৰি থাকোঁ, সকলো যদি মোৰ মোৰ মোৰেই বুলি যদি সদায় যদি অভিলাষ কৰি থাকোঁ, তেতিয়াহ'লে এই মনুষ্য জন্মৰ কোনো কাম নাই বুলি আজি সুন্দৰভাৱে বুজাই আছে। তাৰ বিৱৰণ ইয়াবে কহিবু প্ৰকৃতি, খাবহিতে শুনা ৰাম স্থিৰ কৰি মতি, পুৰিতত নামে মাংস পিণ্ড আছে, দেহ মধ্যে সোণাখীটো জৈতবীৰা জিছে, নাভিমণ্ডলৰ ঊৰ্ধে কণ্ঠৰ অৰ্ধতম, সৰ্বস্থান ব্যাপী এহি মাংস অৱস্থিত, কুহি মাংস পিণ্ড মধ্যে অধুমুখ কৰি, অপদ্মৰ সদৃশ স্থান আছে মূৰ্তি ধৰি, পদ্মৰ ৰূপক নাম কৰি বন, অষ্টদল তাৰ দে হিতে সুখ ভৱন, সুবৰ্ণ ৰঞ্জিত দল নাহিকে তুলনা, ৰত্নময় নলিতাৰ নয়বন্দনা। সেই সাধুসকল নাভি মণ্ডলৰ ঊৰ্ধে কণ্ঠৰ অধত সৰ্বস্থান ব্যাপী এই মাংসপিণ্ড তাত অৱস্থিত, সৰ্বস্থানত ব্যাপী এই মাংস অৱস্থিত, কুহি মাংসপিণ্ডৰ মধ্যে অধুমুখ কৰি পদ্ম সদৃশ স্থান আছে মূৰ্তি ধৰি, সেই স্থানে সেই ঠাইটুকুৰাৰ নাম হ'ল হৃদয় পদ্ম। তাতে মই সদায় আছোঁ। ভক্তসকলে জানি বুজি যদি সেই স্থানত যদি কোনোবাই যদি গুৰু সেৱা ভাৱ কৰিব পাৰে, তেওঁ সদায় তুষ্ট হ'ব বুলি শিৱই ৰামপ্ৰভুক সুন্দৰভাৱে বুজাই আছে। পদ্মৰূপে অধুমুখে সৰ্বদা তাহাংকে হৃদয় বুলি জানিব নিশ্চয়, হৃদি মধ্যে আছে এক গৰ্তবিতুপন, অতি সূক্ষ্ম মৰ্মস্থান অতীব গোপন, তিনি নাম ধৰি গৰ্ত লোক দেখাৰ, প্ৰতি প্ৰতি শুনা ৰাম নাম তাহাৰ, প্ৰথমে দহৰা কাষ নাম সিটো ধৰে, অচিদা কাষ নাম তাৰ দ্বিতীয় চাৰে,
তৃতীয়তে সূক্ষ্ম কাষ নাম সিটোলৈ তোমাক কহিলো ইটো স্বৰূপ নিৰ্ণয় সেহি গৰত মধ্যে জীৱ কৰণ তপসতি সূক্ষ্মতিৰ সূক্ষ্ম সিটো অতি ক্ষুদ্ৰাকৃতি কেশাগ্ৰয়ে কত শত ভাগে ভাগ কৰি এক ভাগ লয়া তাংকু পুৰুষ ধৰি বিভাজন কৰন্তে যিমত সূক্ষ্ম হয় সেই মত সূক্ষ্ম জীৱ জানিবা নিশ্চয় সূক্ষ্মতিৰো অতি সূক্ষ্ম যদ্যপি হুয় তথাপি সমস্ত দেহ ব্যাপী থাকয় সেই হেতু জীৱক অনন্ত বুলি কহে যাৰ ব্যতিৰেক দেহ অখনিকো ন ৰহে